নমস্কাৰ। বহুদিনৰ বিৰতিৰ পাছত আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি মাজুলীৰ চেলেকঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ ভিডিঅ'। আপোনালোকে জানেই এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ আৰু এই 702 মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণ কৰিবৰ কাৰণে 21টাকৈ খুঁটা নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে আটাইকেইটা খুঁটা নিৰ্মাণ কৰা হৈছে যদিও এটা খুঁটা এতিয়াও বাকী আছে। আৰু খুঁটা নিৰ্মাণৰ পাছত যি পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছিল সেয়াও ইতিমধ্যে 15-16টামান পিয়েৰ কেপ নিৰ্মাণ কৰা হ'ল। আৰু পিয়েৰ কেপৰ সমান্তৰালকৈ যিহেতু গাৰ্ডাৰবিলাক নিৰ্মাণ কৰি আছিল, গাৰ্ডাৰো নিৰ্মাণ কৰিলে। এতিয়া কথা হ'ল দলংখনৰ বহুখিনি কাম আগবাঢ়ি গ'ল আৰু এইকেইদিন যাকেই লগ পাইছোঁ তাৰে মুখত শুনিবলৈ পাইছোঁ আজি গাৰ্ডাৰ উঠাব, কাইলৈ গাৰ্ডাৰ উঠাব, এনেকুৱা ধৰণৰ কথা শুনিবলৈ পাই আছিলোঁ। সেয়েহে মই আজি দলং নিৰ্মাণ স্থলীলৈকে আহিলোঁ আৰু ইয়াতে আহি মই নিজে প্ৰত্যক্ষ কৰিলোঁ। সঁচা অৰ্থত গাৰ্ডাৰ উঠাব পৰা এটা অৱস্থা মই দেখা পালোঁ। আৰু যিহেতু 4খনকৈ ক্ৰেন অনা হৈছে গাৰ্ডাৰ উঠাবৰ কাৰণে, ক্ৰেন কেইখন ইয়াতে ফিটিং কৰা হৈছে, গতিকে ক্ৰেন কেইখনো ফিটিং কৰি ৰখা হৈছে। আৰু পিয়েৰ কেপৰ ওপৰত যি পেডেষ্টেল নিৰ্মাণ কৰিব লাগে সেয়াও নিৰ্মাণ কৰা হৈছে। কেৱল বিয়েৰিং লগোৱা নাছিল, সেয়েহে মই ভালদৰে চালোঁ আৰু ইয়াতে কিছু সংখ্যক লোকক দেখা পালোঁ। তেওঁলোকে এইকেইদিন অহা যোৱা কৰি আছিল আৰু আজিও ৰাতিপুৱাৰ পৰা আহি তেওঁলোকে গাৰ্ডাৰ উঠাব বুলি ভাবি ৰাতিপুৱাতে আহিছিল আৰু তেতিয়াৰ পৰাই আহি তেওঁলোকে এই পিছবেলালৈকে তেওঁলোকে সেয়া ইয়াতে অপেক্ষা কৰি আছে, গাৰ্ডাৰ উঠাব নেকি বুলি অপেক্ষা কৰি আছে। গতিকে তেওঁলোকৰ লগত কিছু কথা পাতি লওঁ, তাৰ পাছত ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ মই আগবাঢ়িম। আজি গাৰ্ডাৰবিলাক উঠাব নেকি? গাৰ্ডবিলাক উঠাব বুলিয়ে আমি সকলো ৰাইজে ইয়াত মানে আহি কিনি মানে চাব পাম বুলি, দেখিবলৈ পাম বুলি আহি আছোঁ। আমি চবে চাই আছোঁ। আপুনি কিমান সময়ৰ আগত আহিছে? মই ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত আছোঁ। ৰাতিপুৱা 7 বজাৰ পৰা? অঁ। আৰু ইয়াতে যিমান মানুহ দেখা পাইছোঁ এই মানুহবিলাক আপোনালোকৰ গাঁৱৰ নেকি? নহয়, গোটেই এৰিয়াৰ মানুহ। গোটেই এৰিয়াৰ মানুহ আহিছে? অঁ, মাইকী ল'ৰা ছোৱালীৰ পৰা ধৰি গোটেই মানে গাঁৱৰ এৰিয়াৰ মানুহ আহি পেলাই চাবলৈ পাম বুলি আমি ইয়াতে ৰখি আছোঁ। আপোনালোকে কি বুলি শুনিছিল? আজি কি গাৰ্ডাৰ উঠাব বুলি শুনিছিল? গাৰ্ডাৰ উঠাব বুলি আমি ইটোৱে কোৱাৰ কাৰণে আমি বলকচোন চাই আহোঁ। হয়। কেনেকৈনো উঠায়, কেনেকৈনো উঠায়, কেনেকৈ বহাব, এইবোৰ চাবৰ কাৰণে আমি গোটেই ল'ৰা ছোৱালীৰ পৰা ধৰি মাইকী মতাৰ পৰা ধৰি গোটেই এৰিয়াৰ মানুহ ইয়াতে আমি চাই আছোঁ মানে। হয়। এতিয়া আপুনি কি গম পাইছে? আজি উঠাব নে নুঠায় কি গম পাইছে? আজি উঠাব নে নুঠাবনে আমি চাই আছোঁ। উঠাব বুলিয়েতো আমি আহিছিলোঁ, কিন্তু উঠাব নে নুঠাব তেওঁলোকৰ কথা আৰু। আকৌ কিছুমানে কৈছে ৰাতি উঠাব পাৰে নেকি বাৰু? ৰাতি উঠাবতো নোৱাৰে বুলিয়ে আমি ভাবিছোঁ, কিন্তু ইহঁতে কেনেকৈ ৰাতি উঠাব এইটো আমিতো গম নাপামগৈ। ৰাতি কাম চলে নে নচলে? ৰাতি কাম বেলেগ কাম চলে, এই উঠোৱাটো কাম চলে নে নচলে এইটো মই নাজানো বিশেষকৈ। আপোনালোকে সেয়া শুনিবলৈ পালে। ৰাতিপুৱাৰ পৰা তেওঁলোকে অপেক্ষা কৰি আছে, গাৰ্ডাৰ উঠাব বুলি শুনিছিল, গতিকে গাৰ্ডাৰ উঠাব বুলি তেওঁলোকে চাব আহিছে। আৰু ইয়াতে আহি তেওঁলোক হতাশ হৈছে। তেওঁলোকে কালিও আহিছিল, এইকেইদিন আহিয়ে আছে। এইকেইদিন যিহেতু আজি গাৰ্ডাৰ উঠাব, কাইলৈ উঠাব, আজি উঠাব, কাইলৈ উঠাব, এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আছে। সেয়েহে তেওঁলোকে কণ্টিনিউ আহি আছে, চাবলৈ আহি আছে। তেওঁলোকৰ মনত এটা উৎসুকতা বাঢ়ি আছে। তেওঁলোক কৌতূহলী হৈ পৰিছে, কেনেকৈ গাৰ্ডাৰবিলাক উঠাব, কেনেধৰণে উঠাব। আৰু ইয়াতে গাৰ্ডাৰবিলাক যেনেকৈ থিয় হৈ আছে, থিয়কৈ উঠাবনে নে এনেকৈ পথালিকৈ পেলাই দিব, সেইবিলাক বিভিন্ন মানে প্ৰশ্নই তেওঁলোকক জুমুৰি দি ধৰিছে। আৰু সেই উত্তৰ পাবৰ কাৰণে তেওঁলোকে পুৱাৰ পৰাই ইয়াতে খাপ পিটি বহি আছে, সেই দৃশ্য চাবৰ কাৰণে বহি আছে। আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু যিকেইখন ক্ৰেনৰ সহায়ত এই গাৰ্ডাৰবিলাক পিয়েৰ কেপৰ ওপৰত উঠাব, সেই ক্ৰেন কেইখনো আজি মুভ কৰা দেখা গৈছে। গতিকে সকলোৱে ভাবি আছে আজি গাৰ্ডাৰ উঠাব। কিন্তু ইয়াতে এটা কথা হ'ল, মই কৈছোঁৱেই যে গাৰ্ডাৰৰ ওপৰত পেডেষ্টেল নিৰ্মাণ কৰা হয়।
ইতিমধ্যে 6টাকৈ পিয়েৰ কেপত পেডেষ্টেল নিৰ্মাণ কৰা হৈছে আৰু পেডেষ্টেলৰ ওপৰত যিহেতু বিয়েৰিং লগোৱা হয়, বিয়েৰিং বহুৱাব, বিয়েৰিং লগাব, বিয়েৰিং লগাবৰ কাৰণে এটা নিৰ্দিষ্ট পইণ্ট থাকে, এটা নিৰ্দিষ্ট জেগাত পইণ্ট মিলাই, যেনেকৈ আমাৰ পকী ঘৰ বনালে যেনেকৈ ওলুম লৈ পেলানি থিয়টো ঠিকেই আছে নাই, বেকা হৈছে নেকি, এনেকৈ ওলুমে জোখমাখ কৰে। ঠিক তেনেকৈ ইয়াতো সেইটো জোখমাখ কৰিব, সেই বিয়েৰিংটো মানে নিৰ্দিষ্ট স্থানত যিখিনি বহুৱাব লাগে সেই স্থানকণ নিৰ্বাচন কৰি তাতে বহুৱাবলৈ চেষ্টা কৰিব। আৰু আজি দেখা গৈছে সেই জোখমাখ বেছিকৈ কৰি থকা হৈছে, হয়তো কিবা জোখমাখ তেওঁলোকে মিলাওঁতে কিবা অসুবিধা পাইছে, সেয়েহে বাৰে বাৰে জোখমাখ কৰি আছে। আৰু কালিৰ দিনটোতে যিহেতু বিয়েৰিং দুটা পিয়েৰ কেপত তেওঁলোকে দুটা দুটাকৈ বিয়েৰিং উঠোৱা দেখা গৈছিল, বিয়েৰিং ইতিমধ্যে পিয়েৰ কেপৰ ওপৰতে উঠাই থোৱা হৈছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব, এয়া চাওক, এয়া আপোনালোকে দেখাই পাইছে, ইয়াতে বিয়েৰিং কালিৰ দিনটোতে উঠোৱা হ'ল আৰু কালিৰ পৰা আজিলৈকে বিয়েৰিং তেওঁলোকে ইয়াতে ভালকৈ যিটো বিয়েৰিং ফিক্স কৰিব লাগে ফিক্স কৰিব পৰা নাই। আৰু বিয়েৰিং ফিক্স হ'লেহে ইয়াতে গাৰ্ডাৰবিলাক ওপৰলৈ উঠাব পৰা হ'ব। গতিকে ইয়ালৈ আহি এটা কথাই গম পালোঁ, আজি গাৰ্ডাৰ উঠাব, কাইলৈ গাৰ্ডাৰ উঠাব, যি কথা শুনা গৈছে সেয়া একেবাৰে মিছাও নহয়। আৰু ইয়াতে মই দেখা পালোঁ, অৱশ্যে যদি এই বিয়েৰিংবিলাক বহুৱাব নোৱাৰে, ভালকৈ বহুৱাব নোৱাৰে, কাৰণ ইয়াত বহুত জোখমাখ একদম সঠিকভাৱে ল'বলগীয়া হয়, 1 ডিগ্ৰীও ইফাল সিফাল হ'ব নোহোৱাকৈ ল'ব লগা হয়। যিখিনিতে বহুৱাব লাগিব সেই নিৰ্দিষ্ট জেগাতেই বহুৱাব লাগিব। অৱশ্যে সেই নিৰ্দিষ্ট জেগাকণ নিৰ্বাচন কৰি তেওঁলোকে ইতিমধ্যে পেডেষ্টেল নিৰ্মাণ কৰিছে। তৎসত্ত্বেও তাত যিহেতু নিৰ্দিষ্ট জেগাত বহুৱাব লাগিব আৰু তাতে কি হয়, ৱেল্ডিঙো কৰিব লগা হয়, বিয়েৰিংবিলাকত অকণমান ৱেল্ডিঙো কৰিব লগা হয়। সেই ৱেল্ডিংটো একদম নিখুঁতভাৱে কৰিব লাগিব, অকণমানো বেকা বেকি হ'ব নোৱাৰিব। সেই তেনেকুৱা কামখিনি আজি দেখা গ'ল কৰি থকা হৈছে। আৰু হয়তো এই বিয়েৰিং যদি লগাব পাৰে, আৰু এটা কথা, বিয়েৰিং লগাওঁতে বহুত দিন লাগে বুলি ভাবিব নালাগে। বিয়েৰিং লগাওঁতে হয়তো 1 ঘণ্টাতো 3-4টা বিয়েৰিং লগাই দিব পাৰে, 3-4টা বিয়েৰিং বহুৱাব পাৰে। আৰু এনেকুৱাও হ'ব পাৰে 5-6 দিনতো হয়তো এটা বিয়েৰিং বহুৱাব নোৱাৰিব পাৰে, কাৰণ সেয়া জোখমাখৰ কথা। আৰু জোখমাখ মিলিলে বিয়েৰিং তৎক্ষণাতে লগাই হৈ যাব। আৰু বিয়েৰিং লগোৱাৰ পাছতহে এই গাৰ্ডাৰবিলাক এই ক্ৰেনৰ সহায়ত পিয়েৰ কেপত উঠাবলৈ চেষ্টা কৰা হ'ব। আৰু হয়তো এইকেইদিনৰ ভিতৰতে নিশ্চয় গাৰ্ডাৰ উঠাব। তাকে আপোনালোকক এই নতুন ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।